নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ বহুত এটা সুন্দৰ আচলতে ইম্পৰ্টেণ্ট এটা ভিডিঅ' লৈ আহিছোঁ। প্ৰথম কথা, মই আছোঁ আজি বাৰীত, আৰু বাৰীৰ যে আমাৰ পাচলিবোৰ চব নিভাজ, সেয়া আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে ধুনীয়াকৈ গাত লৈ অহা কাপোৰখন লৈ একদম খাব পাৰে। এইখন হৈছে তিয়ঁহ বাৰী। কিন্তু এতিয়া কথা হ'ল, আজি মই তিয়ঁহৰ কথা ক'বলৈ বা বাৰীৰ খেতিৰ কথা ক'বলৈ কিন্তু ভিডিঅ'টো প্ৰস্তুত কৰা নাই। ভিডিঅ'টো এইটো কাৰণে ইম্পৰ্টেণ্ট বুলি কৈছোঁ, যোৱাকালি মই মোবাইলটো যেতিয়া ভিডিঅ'বিলাক চাই আছিলোঁ ফেচবুকত, স্ক্ৰল কৰি আছিলোঁ। স্ক্ৰল কৰাৰ পাছতে এটা বহুত মৰ্মান্তিক আচলতে ভিডিঅ' মই চাবলৈ পালোঁ, আৰু যিটো কাৰণে আচলতে মোৰ দুৰ্ভাগ্যৰ বিষয় যে ভিডিঅ'টো আচলতে ছেভ কৰাও নহ'ল আৰু বা কাৰোবালৈ মই শ্বেয়াৰ কৰাও নহ'ল। আচলতে কি হ'ল, ঠিক তেনেকুৱা টাইমতে মোক কিবা এটা কাম ওলালে আৰু মোবাইলটো এইপিনে গ'লোগৈ। পাছত আহি পিনে চালোহি যে সেই ভিডিঅ'টো মই নাপালোঁ। ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ, এই যে আমি যে বাৰীত, বিশেষকৈ আমাৰ গ্ৰাম্য অঞ্চলত এই চব্জি পাচলিবিলাক ধৰি লোৱা, জলকীয়া হওক বা বেঙেনাই হওক বা অনাৰসে হওক বা এনেকুৱা জিকা যিয়ে নহওক, যেতিয়া এনেকুৱা আধা খাই থৈ দিয়া পাওঁ, গছডালত ধুনীয়াকৈ লাগি থাকিব সেই আপোনাৰ পাচলিটো বা সেই ফলটো, কিন্তু আধা খাই থৈ দিয়া থাকে বা ক'ৰবাত কিবা নখে আঁচুৰি থৈ দিয়া ধৰণৰ থাকে। আৰু সেইবিলাক কি কৰোঁ, আমি ধৰি লওক আপোনাৰ কিবা খাই থোৱা আছে, আমি ইমান টুকুৰা কাটি পিনে নাই এই টুকুৰা খাব পাৰিম, বা অনাৰসৰ ক্ষেত্ৰতে হওক এনেকৈ আঁচুৰি থোৱা আছে, এইটো কিবা ধৰি লওক এই কেৰ্কেটুৱাই খালে বা শালিকী চৰাই খালে, আমি তেনেকৈ ধৰণে বুলি কৈ খাই থৈ দিওঁ। কিন্তু কালি যিটো ভিডিঅ' দেখিলোঁ, বৰ আচৰিত কথা। আৰু মই ভিডিঅ'টো প্ৰথমতে মই কথা এষাৰ ক'ব বিচাৰিম যে কোনো দিনে কোনো কাৰণত যদি আধা খাই থোৱা পাচলিয়ে হওক বা ফল মূলেই হওক, কিন্তু কোনো দিনাখনে আপোনালোকে নাখাব। ভিডিঅ'টো চালোঁ, ভিডিঅ'টোত কি হ'ল, তেনেকৈ ধৰণে অলপমান আঁচুৰি থোৱা আছিলে, খাই থৈ দিয়া আছিলে। আৰু সেই অনাৰসটো আনি পিনাই কি কৰিলে, ঘৰলৈ আনিলে। মাক দেউতাকক ক'লে যে এইটো এনেকৈ কাটি থোৱা আছে। তেতিয়া শিশুটিয়ে কোৱাৰ লগে লগে মাকহঁতে কৈছে যে এইটো নহয়, এই শালিকী চৰাই খালে চাগে, কালিও মই খাই থকা দেখিছিলোঁ বুলি কৈ কি কৰিলে, সেই অনাৰসটো যিখিনি বেয়া আছিলে, অকণমান চাগে ক'ৰবাত স্পট অলপ পৰিছে, সেইখিনি কাটি গৈ বাকীখিনি কি কয়, ল'ৰাটোক গুচাই কৰি দিলে আৰু বাকীখিনি ফ্ৰিজত ভৰাই থৈ দিছে, মাক দেউতাকহঁতে পাছত খাম। কিন্তু তাৰ পাছৰ কথাখিনি যেতিয়া আপোনালোকে জানিব, শুনি আচৰিত হ'ব। আৰু সেইটো কাৰণে কৈছোঁ, একদম ভিডিঅ'টো আপোনালোকে ক্ৰমান্বয়ে শ্বেয়াৰ কৰিব। আৰু তাত মই ভাবিছিলোঁ কি ভিডিঅ'টো ফেক নেকি বুলি তলৰ কমেণ্টবিলাকো চালোঁ। কমেণ্টবিলাকত লেখা আছে, আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এনেকুৱা ধৰণৰ কথা, এনেকুৱা সঁচাকৈ বহুত দুখ লাগিলে ঘটনাটো শুনি, এনেকুৱা ধৰণৰ দিছে, সম্পূৰ্ণ সঁচা কথা। আৰু সেইকাৰণে সচেতনৰ কাৰণে আচলতে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু সেইটো কাৰণে তাৰপিছত আধাটো খালে, খোৱাৰ পাছতে ল'ৰাটো আধা ঘণ্টামান পাছত মুখে ফেন ওলাইছে, গোটেইটো একদম ধপ মাৰ কৰিছে। তাৰপিছত লগালগ আপোনাৰ হস্পিটেল লৈ গ'ল। তাৰপিছত যোৰহাট মেডিকেল নে ক'ত জানো, মই পাহৰিছোঁ, এনেকুৱা হস্পিটেল লৈ গ'ল। হস্পিটেল নিয়াৰ লগে লগে তাৰপিছত হস্পিটেলত ল'ৰাটো ইতিমধ্যে ডেথ হৈ গ'ল। 13 বছৰমানৰ ল'ৰা দেই। তাৰপিছত ডেথ হৈ গ'ল। তাৰপিছত ডেথ হৈ যোৱাৰ লগে লগে তেনেকৈ সিহঁতি কৈছে যে এইটো কেনেকৈ কি হ'ব, কি নাই। তাৰপিছত কি খাইছিলে কি নাই ডক্টৰে সুধিছে। তেওঁ ক'লে যে বিশেষটো একো খোৱা নাছিলে, ৰাতিপুৱা সময়ত 10-11মান বজাত ভাত খোৱাৰ পাছত এই অনাৰস বাৰীত পালে আৰু এনেকৈ আছিলে, গোটেই কথাখিনি ক'লে। তাৰপিছত খালে। তাৰপিছত অনাৰস যেতিয়া তেতিয়া কি হ'ল, বমি কৰিছে, বমিখিনি চব অনাৰসৰ ফেন, এনেকুৱা অনাৰস খাইছিলে যিখিনি, সেই তেনেকুৱা ধৰণৰ চব বমি কৰিছে। যেতিয়া সেইবিলাক লেবৰেটৰী টেষ্ট কৰিবলৈ দিয়া হ'ল, কি ওলাইছে জানেনে, বিষাক্ত আচলতে সাপৰ বিষ। এতিয়া আমি কি হ'ল, জেনেৰেলতে আমাৰ যিবিলাক আচলতে সাপ থাকে, যেতিয়া আপোনাৰ গাত খুটিব, কিছুমানে খুটিলেও আপোনাৰ তেনেকুৱা বিষ একো নহয়, আৰু কিছুমানে খুটাৰ লগে লগে আপোনাৰ বিষটো সোমাই নাযায়। যেতিয়া নেজডাল জোকাই গোটেই গাৰ পৰা বিষটো আনিব নোৱাৰে, তেতিয়ালৈকে কি হয়, মানুহ খুটিলেও মানুহৰ তেনেকুৱা ধৰণৰ অপকাৰ নহয়। কিন্তু কিছুমান সাপ এনেকুৱা ধৰণৰ থাকে, বিষাক্ত সাপ, যেতিয়া আপোনাৰ দাঁতটো যেতিয়া তাত বহি যাব বা লাগি যোৱাৰ লগে লগে তাত কিন্তু বিষটো পৰি যায়। আৰু বিষটো পোৱাৰ লগে গোটেই অনাৰসটো যেতিয়া এটা ছিষ্টেমতে তাত গছজোপাৰ লগত জড়িত হৈ আছে, গোটেই চবতে আচলতে বিষটো বিয়পি গ'ল, মোৰ সম্ভৱ। আৰু সেইটো কাৰণে কি হ'ল, আপোনাৰ এই শিশুটি তেনেকুৱা এটা অৱস্থা হ'ল। আৰু সেইটো কাৰণে ভিডিঅ'টো পোৱাৰ লগে লগে মোৰ গা কঁপি গৈছেগৈ। কাৰণ কেলৈ, আমাৰ গ্ৰাম্য অঞ্চলতো প্ৰায় ধৰি লওক, এতিয়া আমাৰ ঘৰতো মই দেখিছোঁ, এইটো কি আছিলে, ডালিম লাগি আছে, ডালিম পকি আছে, আধা কিছুমানে খাই আছে। তাৰপিছত মই ভাবিছোঁ এইটো চৰাই খাইছে নে কি খাইছে। যদি তেনেকুৱা ধৰণৰ যদি আনি পিনে যদি সাপে যদি খাই থৈ দিয়ে, বা আমাৰ বিলাহীৰ ক্ষেত্ৰতো দেখোঁ, বা আমাৰ এতিয়া ইয়াৰ আপোনালোকক মই জনাইছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত, ইতিমধ্যে আমি তিয়ঁহ, জিকা এইবিলাক আমি বিকিবলৈ নি আছোঁ। ইয়াৰো আমি আধা খাই থৈ দিয়া পাওঁ। আৰু সেইটো কাৰণে ভিডিঅ'টো পোৱাৰ লগে লগে কি কৈছোঁ, আমি যেতিয়া
যিহেতু আমি আগতে যদি কিবা ভুল কৰি আছিলোঁ নেজানিতে জানিতে সেইটো বেলেগ কথা, কিন্তু এতিয়াৰ পৰা কিন্তু মই ভাবোঁ যে আপোনালোকে সজাগ সচেতন হওক আৰু ময়ো সজাগ সচেতন হওক। আৰু এনেধৰণৰ যদি কেনেবাকৈ যদি আপোনালোকৰ যদি ক'ৰবাত যদি আধা খোৱা পাচলিয়ে হওক বা ফল মূলে হওক যদি পায়, মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, কিন্তু আপোনালোকে নাখাব, লাগিলে সেইটো পেলাই দিয়ক, বেলেগ এটা খাওক, যদি আছে, যদি নাই আপোনালোকে আকৌ কিনি পিনে ভাল এটা খাওক, কিন্তু ঘৰখনলৈ যাতে বিপদ বিঘিনি নমাই নানে। আৰু সেইটোৱে কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু বন্ধুসকলক এটা কথাই মই অনুৰোধ জনাম যে ভিডিঅ'টো একদম সম্পূৰ্ণ মানে এটা সঁচা ঘটনা, আৰু সেইটো কাৰণে মানে ভিডিঅ'টো যিমান পাৰে আপোনালোকে সজাগ সচেতনতাৰ কাৰণে মানে ভিডিঅ'টো মানে শ্বেয়াৰ কৰক। মোৰ লাভৰ কাৰণে মই কোৱা নাই, কিন্তু মানে ভিডিঅ'টো কালি দেখিয়ে মোৰ আচলতে গা কঁপি গৈছেগৈ, আৰু সেইটো কাৰণে আৰু সেইটো কাৰণে মই আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। শেষত কি ক'ম, যিহেতু আজি উৰুকা, বহাগ বিহুৰ আপোনালোকক বহুত বহুত শুভেচ্ছা জনাইছোঁ, আৰু সকলোৱে ভালে থাকক। কাৰোবাৰ যদি দুখ বেজাৰ আছে সেইখিনিকো আপোনালোকে পাহৰি ৰঙীন এখন পৃথিৱীৰ মাজত আপোনালোকে সোমাই পৰক, সকলোৱে সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক, তাকে কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম।